নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 ডিচেম্বৰ। 3,70,000 নতুন বেনিফিচিয়াৰী পাব PMAY চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব PMAY চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, আপোনাৰ বাবে ভাল খবৰ। 10 ডিচেম্বৰত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মীয় গোটৰ প্ৰতিজন মহিলাক 2,000কৈ টকা প্ৰদান কৰিছে। পৰৱৰ্তী কিস্তি 25,000কৈ টকা পাবলৈ সাজু হওক মহিলাসকল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি লাভ কৰিব 5টা নতুন সুবিধা। লগতে 20,000কৈ টকা এককালীন সাহায্য লাভ কৰিব। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 9 ডিচেম্বৰত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ঘৰৰ টকা। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা। নতুনকৈ 37,415টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গ্ৰামীণৰ ঘৰ আবণ্টন কৰা হৈছে। 9 ডিচেম্বৰত নতুনকৈ 12,000 ঘৰৰ আবণ্টনৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বে এপ্ৰুভ হৈ থকা 3,70,000 পৰিয়ালক 9 ডিচেম্বৰত দিয়া হ'ব পকী ঘৰৰ ধনৰাশি। আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। কাইলৈ লাখ লাখ লোকৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব। আপুনি চৰকাৰী ঘৰৰ জিঅ' টেকিং কৰিছিল নেকি? তেনে ক্ষেত্ৰত আপুনি কিন্তু চৰকাৰী ঘৰৰ টকা নাপাব। জিঅ' টেকিং নহয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাত চৰকাৰী ঘৰৰ টকা প্ৰদান কৰা হ'ব একাউণ্টত। বকৰ পৰা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰথম কিস্তিৰ ধন অনলাইনৰ যোগেদি দিব একাউণ্টত। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে, অতি শীঘ্ৰে সমাধান কৰক। আজি আপুনি বেংকত যাওক, বহুতে KYC নকৰাৰ বাবে একাউণ্টত টকা নোসোমায়। যদি আপোনাৰ একাউণ্টৰ KYCৰ সমস্যা আছে, অতি শীঘ্ৰে KYCটো ঠিক কৰি লৈ লওক, অন্যথা আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা নাপাব। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাই চমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 3,100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধনৰাশি। 1 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব ডাঙৰ ঘোষণা। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধনৰাশি। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ইংগিত। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। 3,100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধনৰাশি। 1 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত 10 ডিচেম্বৰত প্ৰদান কৰিব 1250 টকা। অৰুণোদয় 2.0, অৰুণোদয় 3.0 একাউণ্টত 1250 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাজত মাত্ৰ 2টা দিন বাকী আছে। ইয়াৰ পূৰ্বে যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে, অতি শীঘ্ৰে সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি টকা প্ৰদান কৰিলেও নাপাব। কেৱল অৰুণোদয় 2.0, অৰুণোদয় 3.0 নহয়, কেইবাটাও আঁচনি টকা প্ৰদান কৰিব একাউণ্টত। বিধৱা বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ আঁচনি টকা সোমাই দিব একাউণ্টত। তাৰপিছত অসমবাসী ৰাজক জনাই চমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। অসমত নতুনকৈ 5,04,000 লোকে পাব ৰেচন কাৰ্ড। বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত। প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত। বহু পৰিয়ালত 2ৰ পৰা 3জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। 126টা সমষ্টিতে নতুনকৈ 4,000 হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড। ইয়াৰ পাছতে বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্তিৰ চিন্তাও ৰাজ্য চৰকাৰে কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি। যোৱা বছৰত নতুনকৈ 40 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ড, আৰু এই বছৰৰ আৰম্ভণিতে অন্তৰ্ভুক্ত হ'ল 19,55,000 নতুন হিতাধিকাৰী। ইয়াৰ মাজত বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে। বিধানসভাত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। তাৰপিছত অসমবাসী ৰাজক জনাই চমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 2026 নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহি পৰিছে। মিয়াও অধ্যক্ষিত সমষ্টিত পৰাজয় স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৰকৰ 3টা সমষ্টিত পৰাজয় হ'ব বিজেপি। 13 সমষ্টিৰ 10টা থাকিব বিজেপিৰ হাতত। বৰকৰ 3টা সমষ্টি থাকিব মিয়াৰ হাতত। মই ক'লো, মিয়া কোনোদিন বিজেপিক ভোট নিদিয়ে। ইয়াৰ বিপৰীতে খিলঞ্জীয়া মুছলমানৰ ভোট থাকিব বিজেপিৰ পক্ষত।
ইয়াৰ পূৰ্বেও 23টা সমষ্টিত পৰাজয় স্বীকাৰ কৰিছিল মুখ্যমন্ত্ৰীয়ে। 103টা আসনৰ বাবে যুঁজ দিব বিজেপিয়ে। 26ৰ নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বেদখলকাৰী হাতত আৰু মাত্ৰ 11টা দিন। তাৰ পিছতে মধ্য অসমত পুনৰ চলিব বৃহৎ উচ্ছেদ। চামগুৰিত দ্বিতীয়টো বৃহৎ উচ্ছেদ চলাব প্ৰশাসনে। ভাঙি পেলোৱা হ'ব 2 শতাধিক পৰিয়ালৰ বাসগৃহ। চৰকাৰী গেৰেজিং ৰিজাৰ্ভত চলিব প্ৰশাসনৰ বুলডোজাৰ। চামগুৰিৰ বেলুগুৰি কছাৰী গাঁও কিছুমানত চলিব উচ্ছেদ। 389ৰো অধিক বিঘা চৰকাৰী ভূমিত চলিব প্ৰশাসনৰ হাতোৰা। বেদখলকাৰীলৈ নগাঁও প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী। উচ্ছেদ কৰা হ'ব চৰকাৰী ভূমিত থকা মছজিদ আৰু চৰকাৰী বিদ্যালয়। বেলগুৰি কছাৰী গাঁও কিছামতৰ 3 নং দাগৰ 4টাকৈ স্থানত চলিব বুলডোজাৰ। 15 দিনৰ সময়সীমা বান্ধি দি প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী। বেদখলকাৰীৰ হাতত আৰু মাত্ৰ 11টা দিন বাকী আছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জনজাতিকৰণক লৈ ৰাজ্যৰ উত্তাল হৈ থকাৰ মাজতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। জনজাতিকৰণক লৈ ৰাজ্যত উত্তাল হৈ থকাৰ সময়তে ডাঙৰ খবৰ, শীঘ্ৰে সংশোধন হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন। মন্ত্ৰীগোটৰ প্ৰতিবেদনত মটক জনগোষ্ঠীয়ে বিচাৰিছে বিশেষ সংশোধনীয় আৰু মটক জনগোষ্ঠীয়ে বিচৰা বিশেষ সংশোধনী গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ বাবে শীঘ্ৰে গ্ৰহণ কৰা হ'ব যাৱতীয় পদক্ষেপ। সংশোধনৰ পাছতে কেন্দ্ৰলৈ প্ৰেৰণ কৰিব মন্ত্ৰীগোটৰ প্ৰতিবেদন। ইতিমধ্যে প্ৰতিবেদনক লৈ CCTOয়ে সম্পন্ন কৰিছে আলোচনা আৰু এই মাহৰ পাছতে CCTOয়ে দাখিল কৰিব প্ৰতিবেদন। ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে জনালে এই কথা। জনজাতিকৰণক লৈ ৰাজ্যত উত্তাল হৈ থকাৰ সময়তে এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী পকীঘৰক লৈ ডাঙৰ খবৰ আহি পৰিছে। আপুনি যদি পোৱা নাই পকীঘৰ তেন্তে এই খবৰ আপোনাৰ বাবে। পকীঘৰৰ হিতাধিকাৰী বাছনিক লৈ ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আপুনি চৰকাৰী ঘৰৰ জিঅ' টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত কেতিয়া জিঅ' টেকিং চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব? প্ৰকৃততে কেঁচা ঘৰ থকা লোকসকলে পাব লাগিব চৰকাৰী পকীঘৰ। যদি আপুনি জিঅ' টেকিং কৰিছে, বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। তালিকাত আপোনাৰ নাম আছে নে নাই? হিতাধিকাৰী বাছনিৰ নামত চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হিতাধিকাৰী বাছনিৰ নামত দুৰ্নীতি কৰাসকলক সকিয়নি মন্ত্ৰীগৰাকীৰ। যথেমতে জিঅ' টেকিং কৰি হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে জীৱিকা সখীয়ে। জীৱিকা সখীয়ে চৰকাৰক দিয়া তালিকাত নাম থাকিলেও নাপাব পকীঘৰ। গাঁও সভাত পঞ্চায়তৰ সভাপতি আৰু সচিবে স্বাক্ষৰ কৰি দিব লাগিব তালিকাত। পৰৱৰ্তী সময়ত বিভাগীয় লোকে ঘৰে ঘৰে গৈ পৰীক্ষা কৰিব তালিকা। ভুৱা হিতাধিকাৰীৰ নাম সোমালে সাৰি যাব নোৱাৰিব পঞ্চায়তৰ সভাপতি আৰু সচিব। দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভাপতি আৰু সচিবক জেললৈ পঠিওৱা হ'ব বুলি সাৱধানবাণী। চৰকাৰী পকীঘৰক লৈ আহি গ'ল ডাঙৰ আপডেট। যদি আপুনি জিঅ' টেকিং কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। সকলোৱে কিন্তু চৰকাৰী ঘৰ নাপাব। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই বা আপোনাৰ ঘৰত পকীঘৰ নাই তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদ 100% ভাৰতীয়। চৰকাৰলৈ মুকলি চেলেঞ্জ বিধায়ক আমিনুল ইছলামৰ। 99% লোকেই স্বাধীনতাৰ পূৰ্বৰ নাগৰিক। ভুৱা ষড়যন্ত্ৰ কৰি স্বদেশীক সংযোজনক সজাইছে চৰকাৰে। চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আমিনুল ইছলামে। উজনিৰ ভোট লৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে মুখ্যমন্ত্ৰীয়ে। এইসকল লোকক মাৰি উচ্ছেদ কৰি খিলঞ্জীয়ৰ একো লাভ নহয়। খিলঞ্জীয় হিন্দীয়েও ভোট নিদিব বিজেপিক। আমি অভিশাপ দিছোঁ মন্তব্য কৰিছে আমিনুল ইছলামে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নতুন বাবৰি মছজিদত প্ৰথমবাৰলৈ মুছলমানৰ আজান। 300 কোটি ব্যয়েৰে নিৰ্মাণ হ'ব বাবৰি মছজিদ। লাখ লাখ মুছলমানে একেলগে কৰিলে দোৱা। ৰিম'ট টিপি শিলান্যাস কৰিলে বাবৰি মছজিদৰ। 6 ডিচেম্বৰতে আধাৰশিলা স্থাপন মছজিদৰ। সকলোৱে যদি গীৰ্জা বনায় আমি মছজিদ বনালে কিয় আপত্তি? আমাৰ আল্লাহক আমি পুজিমে। আল্লাহু আকবৰত হ'ব নিদি হুংকাৰ TMCৰ নিলম্বিত নেতা হুমায়ুন কবিৰে।
1992 চনৰ 6 ডিচেম্বৰতে ধ্বংস কৰিছিল বাবৰি মছজিদ আৰু 2025 6 ডিচেম্বৰতে আৰম্ভ কৰিছোঁ পুনৰ নিৰ্মাণৰ কাম কাজ। আল্লাহ আকবাৰত হ'ব নিদি এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে। আল্লাহ যাৰ সৈতে আছে আমাক কোনেও ৰখাব নোৱাৰে। প্ৰায় 4 লাখতকৈ অধিক মুছলমানে মোক সহযোগ কৰিছে। আল্লাহ আকবাৰত শুনি দি মূৰত ইটালৈ সমবেত লক্ষাধিক মুছলমান। বাবৰি মছজিদৰ চৌহদত থাকিব হাস্পাতাল আৰু বিদ্যালয়ত। লাখ লাখ মুছলমানে একেলগে কৰিলে দোৱা। নতুন বাবৰি মছজিদত প্ৰথমবাৰলৈ মুছলমানৰ আজান। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ মন্তব্য, 2026 চনত দেশৰ পৰা নাইকিয়া হ'ব টোল গেট। টোল গেটৰ পৰিৱৰ্তে ঘাইপথত ব্যৱহাৰ কৰা হ'ব ইলেক্ট্ৰনিক ডিভাইচ। ঘাইপথৰ টোল গেটৰ বাবে দেশত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা। সমান্তৰালভাৱে টোল গেটত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। এনে সমস্যা দূৰ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰোৱা হ'ব টোল গেট। প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে 10টা স্থানত স্থাপন হ'ব এই ডিভাইচ। পৰৱৰ্তী সময়ত দেশৰ সকলো ঘাইপথতে স্থাপন কৰা হ'ব ইলেক্ট্ৰনিক ডিভাইচ। কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ ডাঙৰ মন্তব্য। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিনামূলীয়া ই ৰিক্সা লাগে নেকি আপোনাৰ? চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া, শীঘ্ৰ কৰক অনলাইনত আবেদন। 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া। অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ডিচেম্বৰ। www.linguisticminority.in ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ সাজু কৰক নথিপত্ৰ, বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপোৰ্ট সাইজ ফটো হ'লে কৰিব পাৰিব বুলি আবেদন। বাৰ্ষিক সংখ্যালঘুৰ বাবে চলি আছে এই বিশেষ আঁচনি। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আহি গ'ল অসম আৰক্ষীৰ নতুন চাকৰি, প্ৰকাশ পালে বিজ্ঞাপন। সাজু কৰক নথিপত্ৰ, ক'ত কিদৰে কৰিব আপুনি আবেদন। অসম আৰক্ষীৰ ৱেবছাইটত গৈ চাব পাৰিব। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.